नुमलीगढ़ के देग्रांग चाय बागान कार्यालय के समक्ष आज चाय श्रमिक अपनी लंबित मांगों को लेकर हड़ताल पर बैठे हैं। चाय श्रमिकों ने दैनिक भत्ते में बढ़ोतरी, घरों की मरम्मत के साथ ही कई मांगे सामने रखी है। সপ্তাহগত কাম কৰিলে মানে আমি প্ৰায় 1200 টকাহে পাওঁ। 1200 টকাত আমি নিজৰ ল'ৰা ছোৱালী পোছাক হাত পোছাক দিম নে খানা খোৰা কি দিব লাগে সেইটোতো আমাৰতো একোৱে নহয় 1200 টকাত। আজিকালি কি বস্তু ন 100 টকাত সবটো 40 টকা 80 টকা এনেকুৱা কেজি হৈ আছে। শাক পাচলি হয় বা চাউলে হয় সেই তেনেকুৱাত আমি কেনেকৈ চলিব পাৰিম? গোটেই দিনটো 8 ঘণ্টা ধৰি কৰ্ম কৰি থাকে। 8 ঘণ্টা ধৰি আজিকালি কি হৈছে সিস্টেমেটিক ওলাই গৈছে কোৱালিটি পাত ছিঙিব লাগে। এটা নিৰিখ দিয়া থাকে 24 কেজি পাত হাজিৰা দিব লাগে, কিন্তু 8 ঘণ্টা ডিউটি কৰিও আমাৰ শ্ৰমিকসকলে 24 কেজি পাত তুলিব নোৱাৰে। সেইটোৰ কাৰণে কি হয়, আৰু সেইটো পাত ছিঙিব নোৱাৰিলে আমাৰ কোম্পানীয়ে যিটো নিয়ম আছে তাত হাজিৰা নিদিয়ে। কিন্তু এইটো আমি দাবী কৰিছো যে আমাৰ 8 ঘণ্টা ডিউটি কৰাৰ মাজত 24 কেজি পাত নিছিঙিলেও আমাক হাজিৰা দিব লাগিব। আমাৰ যিখিনি আপত্তি আছে কাৰ্যকৰী কৰিবৰ কাৰণে আমি ৰাইজৰ হৈ দাবী জনাওঁ।